শিৱসাগৰৰ জেঙনিকটীয়াত কোনোবা মাইকা লাল আছেনে? শিৱসাগৰ জেঙনিকটীয়াত কোনোবা যদি মাইকা লাল আছে, শিৱসাগৰত মিয়াক ৰখাবলৈ কাৰোবাৰ দম আছেনে? চাওঁ কাৰ কিমান দম। 8 ফেব্ৰুৱাৰীত নগাঁৱৰ পৰা জেঙনিকটীয়ালৈ আহি আছে 100 মিয়া। কৈ থৈছোঁ, অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত মই নগাঁৱৰ পৰা 100 মিয়া শ্ৰমিক আনি এটা কামত লগাম। কোনোবা যদি মাইকা লাল আছে, দিনৰ 10 বজাত জেঙনিকটীয়াত এই মিয়াসকল আহি পাব। আপোনালোকক জনাই থলোঁ, অহা 8 তাৰিখ দিনৰ 10 বজাত জেঙনিকটীয়া চাৰিআলিত লগ পাম। খালী হাতে নাহিব, হাতত লাঠি লৈ আহিব। আহি দেখাব জেঙনিকটীয়াত, কিন্তু খালী হাতে নাহিব। যিটো লাঠি লৈ আছে তেনেকৈ লাঠি লৈ আহিব। ময়ো চাওঁ কোন মাইকা লালৰ দম আছে। কোনোবা যদি মাইকা লাল আছে, আহি দেখাব জেঙনিকটীয়াত। এই বক্তব্য মিয়াক সুৰক্ষা দিবলৈ বিচৰা তথাকথিত বাক সেনা অসমৰ নেতা ইউনিছ তামুলীৰ। ইউনিছে বলিউডৰ ভিলেইনৰ কায়দাৰে এখন যুদ্ধ ঘোষণা কৰিছে অসমীয়াৰ বিৰুদ্ধে। ইউনিছে পুনৰ এখন শৰাইঘাটৰ ৰণ বিচাৰিছে। এই ৰণ মিয়া আৰু অসমীয়াৰ মাজত। সততে বিতৰ্কৰ মাজত থকা জেল ফেৰত ইউনিছৰ এই সাম্প্ৰদায়িক মন্তব্যই এতিয়া অসমৰ বায়ুমণ্ডল দূষিত কৰিছে। যি সময়ত অসমত বাংলাদেশী মিয়াৰ আগ্ৰাসনে অসমীয়া খিলঞ্জীয়া মানুহৰ ভেটি মাটি সংকটত পেলাইছে, সেই সময়তে ইউনিছে এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰি ৰক্তাক্ত কৰিব খুজিছে নেকি অসম? ইউনিছৰ এই সাম্প্ৰদায়িক মন্তব্য পুনৰ এবাৰ শুনি লওঁ। কেইজনমান যুৱক দেখিলোঁ শিৱসাগৰত লাঠি লৈ ঘূৰি ফুৰিছে মিয়া মাৰিবলৈ। লাঠি লৈ ঘূৰি ফুৰা দেখিছোঁ আৰু মানুহক সজাগ কৰিছে। মই আপোনালোকক কৈছোঁ, অহা 8 তাৰিখ যিকেইজন যুৱকে লাঠি লৈ ঘূৰি ফুৰিছে, অহা 8 তাৰিখ দিনৰ 10 বজাত, একদম ফাইনেল শুনি লওক, অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত প্ৰায় 100 মান মিয়া যুৱক আহিব। দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত 100 মান মিয়া যুৱক আহিব কাম কৰাবলৈ। মোৰ এটা বিশেষ কাম আছে, মই কাম কৰাবলৈ আনিম শিৱসাগৰ জেঙনিকটীয়াত দিনৰ 10 বজাত। আকৌ শুনি লওক, যিসকল যুৱকে হাতত লাঠি লৈ যিবিলাক ভাওনা কৰি আছে, সেইসকলক কৈছোঁ, দিনৰ 10 বজাত অহা 8 তাৰিখে মই প্ৰায় 100 মিয়া যুৱক আনি মোৰ এটা কাম আছে শিৱসাগৰ জেঙনিকটীয়াত লগাম। কোনোবা যদি মাইকা লাল আছে, এই যেনেকৈ এতিয়া লাঠি লৈ নাটক কৰি আছে, লাঠি লৈ আহিব, খালী হাতে নাহিব দেই, লাঠি লৈ আহিব। শিৱসাগৰ জেঙনিকটীয়াত আহি উপস্থিত হ'বহি। চাওঁ কাৰ কিমান দম দেই। কৈ থৈছোঁ, অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত মই নগাঁৱৰ পৰা 100 মিয়া শ্ৰমিক আনি এটা কামত লগাম। কোনোবা যদি মাইকা লাল আছে, আহি দেখাব জেঙনিকটীয়াত, কিন্তু খালী হাতে নাহিব। যিটো লাঠি লৈ আছে তেনেকৈ লাঠি লৈ আহিব। আপোনালোকক জনাই থলোঁ, অহা 8 তাৰিখ দিনৰ 10 বজাত জেঙনিকটীয়া চাৰিআলিত লগ পাম। এই বক্তব্যখিনি শুনাৰ পিছত আপুনি অনুভৱ কৰিব পাৰিছেনে যে অসম ৰক্তাক্ত কৰাৰ এক ব্লু প্ৰিণ্টৰ পৰিকল্পনা গোপনে চলি আছে? এই পৰিকল্পনা কোনে চলাই আছে? ইউনিছ তামুলীৰ দৰে ব্যক্তিসকলে যদি এনেদৰে মুকলিমূৰীয়াকৈ অসমীয়াক প্ৰত্যাহ্বান জনাব পাৰে, তেন্তে অসমীয়া খিলঞ্জীয়াৰ বাবে ইয়াতকৈ অপমানজনক কি হ'ব পাৰে? এনে বক্তব্য নিশ্চয় মুখ্যমন্ত্ৰী মহোদয় শুনিছে, এনে বক্তব্য নিশ্চয় প্ৰশাসনেও শুনিছে। তাৰ পিছতো ইউনিছ তামুলী মুক্ত আকাশৰ তলত বীৰ দৰ্পে ঘূৰি আছে। সঁচাকৈ ইউনিছে কোৱাৰ দৰে অসমীয়াৰ দম নাই নেকি? অসমীয়াৰ কোনো মাইকালাল নাই নেকি? ইউনিছৰ দৰে এনে সাম্প্ৰদায়িক শক্তিক আমি ৰুধিবই লাগিব।